নমস্কাৰ বন্ধুসকল, আকৌ আহিছোঁ নতুন এটা ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ। আজি এই ভিডিঅ'টোৰ উদ্দেশ্য হ'ল আমি নতুনকৈ এটা ভিডিঅ' বনাব লৈছোঁ, কিন্তু এই ভিডিঅ'টো প্ৰথমে নকওঁ কিহৰ, আপোনালোকে চাই থাকক। ভিডিঅ'টো বৰ ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে, তো ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' বন্ধুসকল, আজিৰ এই ভিডিঅ'ৰ উদ্দেশ্যটো হ'ল খিচিৰি। যেনেকৈ আপোনালোকে দেখিব পাইছে, এই জুইশাল আমি ধৰিলোঁ। এতিয়া আমাৰ ধোৱা মগুখিনি ধুনীয়াকৈ আমি অলপ গৰম কৰি লৈছোঁ। বাছ বলক আগলৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি যাওঁ শাক পাচলি আনিবলৈ। আমি আহি গ'লোঁ শাক পাচলি নিবলৈ। আমি এইখনৰ পৰা বজাৰ কৰিলোঁ আৰু এইয়া আমাৰ ৰেডি হৈ গ'ল বস্তা দুখন। এতিয়া আমি লৈ যাম আকৌ ঘৰলৈ লৈ গৈ এইটোক হ'ব কাটিং। চ' আমাৰ খুৰীয়ে চব শাক পাচলিখিনি মোটামুটি কাটি শেষ কৰিছেহে। এতিয়া আমাৰ এইখিনি ধুলাই প্ৰচেছিং চলি আছে। প্ৰায় ধুনীয়াকৈ পাচলিখিনি ধুলে। মাজে মাজে অলপ শ্ল' মোচনো দিছোঁ, চাই অকণমান ভাল লাগিব আৰু ভিডিঅ'টো। এতিয়া আমি চাউলটোও ধুই লওঁ। দেখিছে আমি টিউবৱেলৰ পানীত ধুইছোঁ। 3বাৰমান চাউলটো ধোৱা হ'ল দেই। চাউলটো ভালেই, ভক্তসকলে যেতিয়া খাব তেতিয়া অকণমান ভালকৈ ধোৱাটো ভাল। যিহেতু আমাৰ এতিয়া শাওণ মাহ চলি আছে, শাওণ মাহত আমাৰ ইয়াত শিৱদৌলত বলবমৰ উদযাপনটো বৰ ডাঙৰকৈ পাতে। আমি অকণমান কেইজনমান মিলি ভক্তসকলৰ কাৰণে আজি খিচিৰি ৰেডি কৰিছোঁ। সেই খিচিৰিখিনি ৰেডি হ'লে আমি ৰাতিকৈ লৈ যাম দৌললৈ। আমাৰ মোটামুটি বহুখিনি কাম আমাৰ আগবাঢ়িছে, যেনে আপোনালোকে দেখি পাইছে। পাচলিখিনিও দি দিয়া হ'ল। এতিয়া আমাৰ খুৰী আহিছে অকণমান বুজ ল'বলৈ, কি হৈছে, কিমান দূৰ আগবাঢ়িছে। আৰু মৃণালে কিবা এটা ক'লে দেই। আজি কি লৈছে? আমাৰ খিচিৰি ৰেডি হৈ গ'ল। এতিয়া আমি ই ৰিক্সা এখন মাতিম, ই ৰিক্সাখন মাতি আমি খিচিৰিখিনি দৌললৈ লৈ যাম। কিমান ধুনীয়া হৈছে খিচিৰিখিনি, ময়ো খাই চাইছোঁ, ইমানেই সোৱাদ হৈছে। চবে ভগৱানৰ আশীৰ্বাদ, চবে শিৱ বাবাৰ আশীৰ্বাদো। বৰ ধুনীয়া লাগিলে খিচিৰিখিনি। অকণমান লাষ্টৰ যিটো টিপ আছিলে সেইটো মাৰিলে, এতিয়া তেল চেল মাৰি দিলে। য়াম্মি। এনে আপোনালোকে খিচিৰি খাই কেনেকুৱা পায় ক'বচোন, জনাব কমেণ্টত। চব আমাৰ ৰেডি হৈ গ'ল। এতিয়া আমি ই ৰিক্সা মাতিলোঁ, ই ৰিক্সাও আহি পালে। এতিয়া আমি খিচিৰিখিনি ইয়াত তুলিব লাগে আৰু যাব লাগে দৌললৈ। হৰ হৰ মহাদেৱ, বল বম। এতিয়া ইয়াত যিটো দৰকাৰী বস্তু সেইটোতো নিব লাগিবই, প্লেট। এতিয়া আমাৰ প্লেটখিনিও ৰেডি হৈ গ'ল। আমি এতিয়া সকলোৱে যাবলৈ সাজু হৈছোঁ। ব'লক আমি দৌলৰ পিনে মুখ কৰোঁ। कर्पूर गौरव करुणावतारम्
আমি ইমান ধুনীয়া এটা লোকেশ্যন পালোঁ, একেবাৰে দলৰ কাষতে। ইয়াত মানুহসকলৰ ভক্তসকলৰ ভিৰো বেছি থাকে আৰু এইডোখৰত খিচিৰি দিও খুবেই ভাল লাগিব। দেখিছেনে? একদম দলৰ কাষতে আমি আমাৰ লোকেশ্যনটো পালোঁ। জয় বাবা ভোলানাথ। আমি এইখিনি চব নমাই ল'লোঁ, আমাৰ চব ৰেডি হৈ গ'ল। এতিয়া ভক্তসকলক অকল পৰিৱেশনহে কৰিব লাগে। এই যে আপোনালোকে দেখিব পাৰিছে ভক্তসকল আহিছে। আমাৰ আজি মনটো খুবেই আনন্দ। আমি খিচিৰিখিনি দি ইমানে আনন্দিত হৈছোঁ, সকলোৱে আমি কষ্ট কৰা সফল হ'ল। আমাৰ যিমান পৰিশ্ৰম হ'ল, আমাৰ এইডোখৰ খিচিৰি দিয়াৰ পাছত আমাৰ পৰিশ্ৰমখিনি একেবাৰেই নাইকিয়া হৈ গ'ল। বহুত দূৰ দূৰণিৰ পৰা ভক্তসকল আহে, যেনে অকল আমাৰ অসমৰ নহয়, এওঁলোক কিছুমান ৱেষ্ট বেংগল, বিহাৰ আৰু তাতকৈও দূৰৰ পৰাও আহে। আমাৰ অসমৰখিনিতো আহেই আৰু অসমৰ বাহিৰৰ মানুহখিনি আহে। এইটো কিন্তু আমাৰ শিৱদৌলৰ এটা ৰেকৰ্ড আছে। লাহে লাহে ভক্তসকলৰ ভিৰ বাঢ়িব ধৰিছে। আমি টোটেল লৈ গৈছিলোঁ 5টা চৰিয়া। 5টা চৰিয়াৰে আমাৰ শেষ হৈ থাকিলে। এয়া হ'ল সুৰজ, এয়া হ'ল কৈলাশ, আমাৰ লগতে সহকৰ্মী। প্ৰথমতে ট্ৰাই কৰি চাইছে কেনেকুৱা হৈছে। সুৰজে মিলে ভাল হৈছে বুলি কৈছে দেই। অকণমান ময়ো ওলাই গ'লোঁ। দীঘলকৈ অকণমান ওপৰত তুলি দিছোঁ কেমেৰাটো। চবেই বোলে ভিডিঅ' বনাইছোঁ, ময়ো বনাওঁ অকণমান। এই বুলি আপোনালোকৰ মুখৰ আগত ময়ো অকণমান ওলাই গ'লোঁ। আমাৰো আৰু শেষ হ'বলৈ হৈছে আৰু। বৰ বেছি এটা সময় নালাগিলে কিন্তু আমাৰ প্ৰায় আধা ঘণ্টা 1 ঘণ্টাৰ ভিতৰতে সকলোখিনি আমাৰ শেষ হৈ গ'ল। এতিয়া আৰু ৰক্ষা নাই, ইমানেই ভক্তসকল আহিলে। আমি ইমানতে দুখিত যে আৰু কমচে কম আমি 10 চৰিয়ামান লৈ যাব লাগিছিল। বাৰু আপোনালোকে যদি এই ভিডিঅ' চাই কমেণ্ট কৰে আৰু আমাক উৎসাহিত কৰে, তেনেহ'লে আমি অহা দেওবাৰলৈ আকৌ লৈ যোৱাৰ চেষ্টা কৰিম। তাৰ বাবে আপোনালোকে কমেণ্ট কৰিব লাগিব। যদি আপোনালোকে কমেণ্ট কৰে, অন্ততঃ 100জন মানুহৰ যদি কমেণ্ট কৰে, আমি আকৌ লৈ যাম। দেখিছেনে কিমান ধুনীয়া ৰং। আৰু যিমানে আমি ইয়াত সময় পাৰ কৰিছোঁ, ভক্তসকলৰ ভিৰ সিমানেই হৈছে। আৰু এওঁলোকক সুধিছিলোঁ মই ক'ৰ পৰা আহিছে, তেওঁলোকে হেনো তিতাবৰৰ পৰা আহিছে বুলি কৈছে।
যোৰহাট তিতাবৰ একদম ডিজে চিজে লগাই আৰু গান বজাই খুবেই ফূৰ্তি কৰি গৈ আছে দেই অলপ। চ' বন্ধুসকল আমাৰ সকলো খিচিৰিখিনি দি শেষ হ'ল। এতিয়া আমি এইডোখৰত চাফাই অভিযান কৰিলোঁ। যিহেতু খিচিৰিখিনি আমি দিছোঁ তো গোটেইখিনি চাফ চিকুণ আমিয়ে কৰি থৈ আহিম। সেইবুলি চবেই আমাৰ মিলিজুলি আমি চাফ চিকুণ কৰিলোঁ। যিহেতু আপোনাৰ স্বচ্ছ ভাৰত অভিযান আছে তাৰ মতে আমি গোটেইখিনি চাফ চিকুণ কৰিহে ইয়াৰ পৰা আহিম। চ' বাই, আজিৰ কাৰণে ভিডিঅ'টো ইমানতে। আশা কৰোঁ চবে ভিডিঅ'টো চাই ভাল পাব। আৰু যদি ভাল পায় তেন্তে কমেণ্ট কৰিব, কমেণ্ট কৰি সকলোৱে জনাব আৰু মোক প্ৰোৎসাহিত কৰিব যাতে মই আৰু আগবাঢ়ি যাব পাৰোঁ। আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ, আপোনালোকে মোৰ চেনেলটো যদি নতুন প্ৰথম আহিছে তেতিয়া ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকন প্ৰেছ কৰি দিব যাতে নতুন নতুন ভিডিঅ' বনালে প্ৰথম আপোনালোকৰ ওচৰত নটিফিকেশ্যন আহে। এই আহোঁতে মোৰ ভাইটি এজনক লগ পালোঁ, কিবা এটা মাত্ৰা লগাই ঘৰলৈ আহিব। বাই, আকৌ লগ পাম। গৰম গৰম চেইন আছে, গৰম গৰম ব্ৰেচলেট আছে, জোতা আছে গৰম গৰম। আপোনালোকে আহক, ৰাতিপুৱা এই ল'ৰাটোৰ দোকানৰ পৰা দোকানদাৰী কৰক। 7টা বজাতে বন্ধ হৈ যাব মাৰ্কেট। এই বস্তুখিনি সস্তাত পাব দেই। গুৱাহাটীতকৈ সস্তাত পাব।